हेलो फ्रेंड्स, আপোনালোক সকলোকে আমাৰ লেডাৰ সাপোৰ্ট চেনেলটোলৈ স্বাগতম জনাইছো। কেৰিয়াৰ অপচন হিচাপে নাৰ্ছিঙৰ এইটো আমাৰ পাৰ্ট 2 ভিডিঅ' হয় আৰু যদি পাৰ্ট 1 টো চোৱা নাই তেনেহলে আপোনালোকে চাই ল'ব পাৰে প্ৰথমতে আৰু তাৰ লিংকটো আই বাটনত দিয়া আছে। আমাৰ আজিৰ এই ভিডিঅ'টোত ইণ্ডিয়াত নাৰ্ছিং পঢ়িব পৰা আটাইতকৈ মোষ্ট প্ৰেষ্টিজিয়াছ ইনষ্টিটিউটসমূহৰ ভিতৰত কেইটামান ইনষ্টিটিউটৰ বিষয়ে আলোচনা কৰিম। নাৰ্ছিং পঢ়িব পৰা ভাৰতৰ মোষ্ট প্ৰেষ্টিজিয়াছ ইনষ্টিটিউটসমূহৰ ভিতৰত প্ৰথম স্থানত আহে এইমছ অৰ্থাৎ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। এইমছত নাৰ্ছিং কৰিবৰ কাৰণে দুটা কোৰ্চ আছে। ইয়াৰে এটা হৈছে BSc নাৰ্ছিং আৰু এটা হৈছে BSc নাৰ্ছিং পোষ্ট বেচিক। তেনেহ'লে প্ৰথমতে এইমছত BSc নাৰ্ছিং কৰিবৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সেই সম্বন্ধে জানি লওঁ। এইমছত BSc নাৰ্ছিং কৰিবৰ কাৰণে PCB আৰু ইংলিছত এগ্ৰিগেট মাৰ্ক মিনিমাম 55% মাৰ্কছ হ'ব লাগিব জেনেৰেল OBC আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন কেণ্ডিডেটছৰ কাৰণে, আৰু 50% মাৰ্কছ হ'ব লাগিব ST আৰু SC কেণ্ডিডেটছৰ কাৰণে। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এইমছত BSc নাৰ্ছিং কেৱল ফিমেল কেণ্ডিডেটহে কৰিব পাৰে। আৰু এইমছত BSc নাৰ্ছিং কৰিবৰ কাৰণে এজ মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব। যি বছৰ এডমিশ্যন ল'ব সেই বছৰ 31 ডিচেম্বৰলৈকে এজ 17 ইয়াৰ্ছ হ'ব লাগিব। এইমছত নাৰ্ছিঙৰ কাৰণে যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন হয় তাৰ পেটাৰ্ণটো সম্বন্ধে জানি লওঁ। এইটো টোটেল 100 মাৰ্কছৰ হয় আৰু সময় 2 ঘণ্টা থাকে। ইয়াতে ফিজিক্সত 30 মাৰ্ক, কেমেষ্ট্ৰিত 30 মাৰ্ক, বায়'লজিত 30 মাৰ্ক আৰু জেনেৰেল নলেজত 10 মাৰ্ক থাকে। প্ৰতিটো উত্তৰ শুদ্ধ হ'লে 1 মাৰ্ককৈ দিয়া হয় আৰু যদি ভুল উত্তৰ হয় তেনেহ'লে 1/3 নিগেটিভ মাৰ্কিং কৰা হয়। এই এক্সামটোৰ কাৰণে কিন্তু এইমছে কোনো স্পেচিফিক চিলেবাছ প্ৰেছক্ৰাইব কৰি দিয়া নাই। গতিকে 10+2ৰ যিটো ষ্টেণ্ডাৰ্ড আমাৰ চিলেবাছ থাকে আৰু সেইটোৰ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক চালে আপোনালোকে তাৰ পেটাৰ্ণটো ধৰিব পাৰিব। এই পৰীক্ষাটোৰ মাধ্যম ইংৰাজী আৰু হিন্দীত হয় আৰু অসমৰ কাৰণে চেণ্টাৰ গুৱাহাটীত আছে। 2020 চনত এডমিশ্যনৰ কাৰণে মুঠ 7খন এইমছত 571টা অৰ্থাৎ 571টা ছিট আছে। ইয়াৰে এইমছ নিউ দিল্লীত 96টা, এইমছ ভোপাল 75, এইমছ ভুৱনেশ্বৰ 75, এইমছ যোধপুৰ 75, এইমছ পাটনা 75, এইমছ ৰায়পুৰ 75 আৰু এইমছ ঋষিকেশত 100টা ছিট আছে। ৰেফাৰেঞ্চৰ কাৰণে মই কেইখনমান কিতাপৰ নাম দি দিছোঁ। ইয়াৰ ভিতৰত আটাইকেইখন কিতাপ নিকিনিলেও হ'ব, আপোনালোকে চাই ল'ব যিখন ভাল দেখে। ফাৰ্ষ্টত আছে এনক্লেক্স RN চৌণ্ডাৰ্ছৰ হয়। ইয়াৰ মছবিৰো আহে কিন্তু মছবিৰখন অলপ এডভান্স লেংগুৱেজত থাকে, চ' এনক্লেক্সখন মই প্ৰিফাৰ কৰিছোঁ। তাৰপিছত প্ৰহ্লাদ ৰাম য়াদৱৰ 2টা ভলিউম আছে, ভলিউম 1 আৰু ভলিউম 2। ইয়াৰে ভলিউম 1টো থিয়ৰী হয় আৰু ভলিউম 2টো MCQs থাকে, তাত কুৱেশ্যন আনচাৰ থাকে। আৰু নহ'লে টাৰ্গেট হাই এখনো খুব ভাল কিতাপ হয়। তাতে আপোনাৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ্ছো আছে আৰু থিয়ৰী আৰু মাল্টিপল চইচ কুৱেশ্যনছ গোটেইখিনি আছে। আৰু এই কিতাপকেইখন GMCH চণ্ডীগড়, ESIC, RRB, PGI ইত্যাদি আটাইবিলাকৰে যিবিলাক এণ্ট্ৰেন্স এক্সামিনেশ্যন হয় সেই সকলোবিলাকতে কামত দিব। ডেছক্ৰিপশ্যন বক্সত মই কিতাপকেইখনৰ লিংক দি দিম, ইচ্ছা কৰিলে এবাৰ চাই ল'ব আপোনালোকে। এতিয়া অলপ BSc নাৰ্ছিং পষ্ট বেচিক সম্বন্ধে অলপ জানি লওঁ। এইমছত এডমিশ্যনৰ কাৰণে BSc নাৰ্ছিং পষ্ট বেচিকৰ কাৰণেও ছেপাৰেটকৈ এণ্ট্ৰেন্স টেষ্ট হয় আৰু এইটো টোটেল 100 মাৰ্কছৰ হয়। ইয়াৰে 70 মাৰ্কছ ৰিটেন এক্সামিনেশ্যন হয় আৰু 30 মাৰ্কছ ইণ্টাৰভিউ হয়। ৰিটেন এক্সামিনেশ্যনৰ টোটেল ডিউৰেশ্যন 90 মিনিটছৰ হয় আৰু 70টা অবজেক্টিভ টাইপ MCQs থাকে। এই পৰীক্ষাটোৰ কাৰণে চেণ্টাৰ কেৱল দিল্লীতে আছে আৰু মিডিয়াম কেৱল ইংলিছতে হয়। এইমছ এক্সাম ৰিলেটেড আপোনালোকৰ মাইণ্ডত আৰু কুৱেৰিজ থাকিব পাৰে, মই সেইকাৰণে 2020 চনৰ প্ৰস্পেক্টাছখন ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এবাৰ চাই ল'ব পাৰে ভালকৈ, আৰু তাত যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিলে মই তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ ভাৰতৰ আন এখন প্ৰেষ্টিজিয়াছ ইনষ্টিটিউট জিপমাৰ অৰ্থাৎ জৱাহৰলাল ইনষ্টিটিউট অফ পষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, পুডুচেৰীত আছে। এই ইনষ্টিটিউটটোৱে কণ্ডাক্ট কৰে জিপমাৰ BSc এণ্ট্ৰেন্স এক্সামিনেশ্যন BSc নাৰ্ছিঙৰ কাৰণে, আৰু এই এক্সামিনেশ্যনটো দিলেই জিপমাৰে কণ্ডাক্ট কৰা 3টা কোৰ্চৰ কাৰণেই এপ্লাই কৰিব পাৰি। এটাটো হৈছে বেচেলৰ অফ নাৰ্ছিং, যাৰ কাৰণে 75টা ছিট আছে তাতে, আৰু আছে বেচেলৰ অফ অডিঅ'লজি এণ্ড স্পীচ লেংগুৱেজ পেথলজি BA SLP 4 বছৰীয়া কোৰ্চ হয়, আৰু BSc ইন এলাইড হেল্থ ছায়েন্স এইবিলাক 3 বছৰীয়া কোৰ্চ। এই কোৰ্চবোৰৰ ভিতৰতে আছে নিউৰো টেকন'লজি, ব্লাড বেংকিং টেকন'লজি ইত্যাদি। কিন্তু যিহেতু আমি আজি কেৱল নাৰ্ছিঙৰ ওপৰত কনচেনট্ৰেট কৰি আছোঁ, গতিকে বাকীবিলাক কোৰ্চৰ সম্বন্ধে আলোচনা কৰিব নাযাওঁ। এতিয়া আমি জিপমাৰ BSc এণ্ট্ৰেন্স এক্সামিনেশ্যনটো সম্বন্ধে কিছু কথা জানি লওঁ। এই এক্সামটো দিবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীত মিনিমাম 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে, আৰু 40% মাৰ্কছ থাকিব লাগিব ST SC কেণ্ডিডেটছৰ কাৰণে, আৰু পাৰ্চন উইথ ডিজেবিলিটিজ জেনেৰেল কেটেগৰী যদি হয় তেনেহ'লে মিনিমাম 45% থাকিব লাগিব। এই এক্সামিনেশ্যনটো 90 মিনিটছ ডিউৰেশ্যনৰ হয়, মিডিয়ামটো ইংলিছৰ হয় আৰু 100টা অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন থাকে। আৰু ইয়াৰে যদি শুদ্ধ উত্তৰ হয় তেনেহ'লে +1 হয়, আৰু যদি ভুল উত্তৰ হয় তেনেহ'লে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। ইয়াৰে 100টা কুৱেশ্যনছৰ ভিতৰত
20 marks physicsত, 20 marks chemistry, 40 marks biology, 10 marks English language and comprehension আৰু 10 marks logical and quantitative reasoningত থাকিব। BSc নাৰ্ছিঙৰ মুঠ 75টা সিটৰ ভিতৰত 67টা সিট ফিমেল কেণ্ডিডেটৰ কাৰণে আৰু 8টা সিট মেল কেণ্ডিডেটৰ কাৰণে আছে। আৰু 2020 চনৰ কাৰণে মুঠ 7টা এক্সামিনেশ্যন চেণ্টাৰ আছে। সেইকেইটা হৈছে চেন্নাই, কলকাতা, মুম্বাই, নিউ দিল্লী, পুডুচেৰী, ত্ৰিবান্দ্ৰম আৰু বিজয়ৱাড়া। এতিয়া আহিছোঁ ভাৰতৰ আন এটা ৰেপুটেড ইনষ্টিটিউট য'ত BSc নাৰ্ছিং কোৰ্চ কৰিব পাৰি। সেইখন হৈছে খ্ৰীষ্টান মেডিকেল কলেজ, ভেলোৰ। আৰু চিলেকশ্যন প্ৰচিডিউৰটো হৈছে ফাৰ্ষ্ট ষ্টেপত কম্পিউটাৰ বেছড অনলাইন এক্সামিনেশ্যন হয় য'ত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু এপ্টিটিউড এছেছমেণ্ট হয়। আৰু ছেকেণ্ড ষ্টেজত স্পেচিয়েল টেষ্ট আৰু ইণ্টাৰভিউজ হয়। আৰু এই এক্সামিনেশ্যনটো দিবৰ কাৰণে 10+2ত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আৰু ইংলিছত ইণ্ডিভিজুৱেলি 45% মাৰ্কছ থাকিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে। আৰু ST SC কেণ্ডিডেটৰ কাৰণে মিনিমাম 40% মাৰ্কছ থাকিব লাগিব। CMC ভেলোৰত মুঠতে 100টা ছিট আছে BSc নাৰ্ছিঙৰ কাৰণে, কিন্তু তাৰে ভিতৰত 15টা অপেন কেটেগৰীৰ কাৰণে আছে আৰু 85টা মাইনৰিটি নেটৱৰ্ক আৰু খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰ ষ্টাফৰ কাৰণে ৰিজাৰ্ভ হৈ আছে। চ' সেইকাৰণে বহুতেই এইটো এপ্লাই নকৰে কাৰণ মাত্ৰ কম ছিট আছে বুলি ভাবে, 15টা ছিট। কিন্তু নিশ্চয় আপোনাক এডমিশ্যন ল'বৰ কাৰণে এটাই ছিট লাগে। চ' যদি ভালকৈ প্ৰিপেৰেশ্যন কৰে তেনেহ'লে ডেফিনেটলি এইখন কলেজতো এপ্লাই কৰিব পাৰে। আৰু যদি আপুনি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক হয় তেনেহ'লে মাইনৰিটি নেটৱৰ্কৰ যিটো চেনেল আছে সেই চেনেলেদি আপোনালোকে এপ্লাই কৰিব পাৰে। আমাৰ এই ভিডিঅ'টোতে AFMCৰ সম্বন্ধে আলোচনা কৰিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচৰ ওপৰত মই এটা বেলেগকৈ ভিডিঅ' বনাম, চ' তাতে ডিটেইলছ আমি AFMCৰ সম্বন্ধেও আলোচনা কৰিম। চ' এই ভিডিঅ'টোৰ শেষত ডক্টৰ APJ আব্দুল কালামৰ এটা কোট দাঙি ধৰিব বিচাৰিছোঁ। ড্ৰিম ইজ নট ডেট হুইচ ইউ চি ৱাইল শ্লিপিং, ইট ইজ ছামথিং ডেট ডাজন্ট লেট ইউ শ্লিপ। সপোন সেইবোৰ নহয় যিবোৰ আমি টোপনিত দেখোঁ, সপোন সেইবোৰ যিবিলাকে আপোনাক শুব নিদিয়ে। চ' থেংক ইউ, থেংকছ ফৰ ৱাচিং এণ্ড উইচ ইউ অল দ্য বেষ্ট।